প্ৰত্যেক মাহৰ শেষ ৰবিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত ৰেডিঅ' আৰু টেলিভিশ্যনৰ যোগেদি প্ৰচাৰ কৰে আৰু অসমৰ প্ৰায় 26,000 পুলিং বুথত আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকল আৰু ৰাইজে লগ লাগি মন কী বাত অনুষ্ঠান উপভোগ কৰে। অসমত আমি মন কী বাত অনুষ্ঠান উপভোগ কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আমি 4ৰ্থ স্থানত বৰ্তমান আছোঁ আৰু প্ৰত্যেক পুলিং বুথত এই অনুষ্ঠান উপভোগ কৰা হয়। আজি মই আমাৰ ৰাইজৰো অলপ সমস্যা আছিল দীপৰ বিলক লৈ বা আন বিভিন্ন সমস্যা আছিলে মই ৰাইজৰো সমস্যা শুনিলোঁ লগতে মন কী বাত অনুষ্ঠানো ৰাইজৰ লগত বহি উপভোগ কৰিলোঁ। ইয়াতে দীপৰ বিলৰ দাঁতি কাষৰীয়া ৰাইজৰ এটা সমস্যা থাকে মাছ মাৰাৰ পৰা আৰম্ভ কৰি লেণ্ড ৰাইটছলৈকে ইক' চেঞ্চিটিভ জোনলৈকে আমি বহুতখিনি সমাধান কৰি আনিছোঁ যাতে পৰিৱেশটো বজাই ৰাখিব পৰা যায় দীপৰ বিলো ভালে থাকক ৰাইজেও ভালে থাকক। লাহে লাহে প্ৰায় 90% সমস্যাৰ সমাধান হৈ আহিছে। সেই বিষয়ে ৰাইজৰ পৰা অলপ ৰাইজৰ ক'বলগীয়া আছিল মই গোটেইখিনি শুনি লৈছোঁ। অসমৰ ৰাইজৰ সন্মুখত এটা বহুত ডাঙৰ দায়িত্ব যে জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে আমি মদেৰে জীয়াই ৰাখিম। এছাম উদণ্ড ল'ৰাই বা এছাম উদণ্ড ব্যক্তিয়ে জুবিন গাৰ্গক মদেদি জীয়াই ৰাখিব বিচাৰে কিন্তু অসমৰ 3,50,00,000 মানুহে জুবিন গাৰ্গক সৃষ্টি গান আৰু তেওঁৰ প্ৰতিভাৰ জৰিয়তে জীয়াই ৰাখিব খোজে। যিখিনি মানুহে এইখিনি কৰি আছে তেওঁলোকৰ সংখ্যা খুব কম আৰু যিখিনি মানুহে মনে প্ৰাণে জুবিনক ভাল পায় আজিও আমি ইয়াত আহিছোঁ জুবিনৰ ফটো ৰাখিছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ নাহৰ ফুলৰ গছ ৰোপণ কৰিছোঁ। অসমৰ মানুহে জুবিনক গানৰ মাজেৰে নাহৰ ফুলৰ মাজেৰে সৃষ্টিৰ মাজেৰে জীয়াই ৰাখিব খোজে কিন্তু কিছুমান যুৱকে মই দেখা পাওঁ কিছুমান ব্যক্তিক মই দেখা পাওঁ তেওঁলোকে জুবিনৰ এটা অন্য এটা পৰিচয় সমাজক দিব খোজে আৰু মানুহ এনেকুৱাও গৈছে যে আমাৰ জনজাতীয় লোকেওতো মদ খায় জনজাতীয় লোকে মদ নাখায় জনজাতি লোকে পৰম্পৰাগত পানীয় খায় তাক মদ নুবুজায় সাজক মদ নুবুজায় ৰহিক মদ নুবুজায় এইবিলাক কথা ক'ব নালাগে কাৰণ মদ খাবৰ কাৰণে দোকান খুলিবৰ কাৰণে পাৰ্মিশ্যন লাগে সাজ খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে ৰহি খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে আপং খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে। আজি জনজাতীয় যিখিনি আমাৰ থলুৱা পনীয় আছে যাক আমি হেৰিটেজ ড্ৰিংক বুলি কওঁ তাকো মদ বনাই দিছে সেইটোতো মদ নহয়। জনজাতীয় লোকে যিখিনি ব্যৱহাৰ কৰে সেইখিনি 1000 বছৰৰ পৰা ব্যৱহাৰ কৰে হুইস্কি ব্যৱহাৰ নকৰে নহয় ৰাম ব্যৱহাৰ নকৰে নহয়। গতিকে জনজাতীয় লোকৰ লাও পানী লাওৰ পৰা পানী এইটো মদ নহয় নহয় এইটো কোনে মদ বুলি কয়। গতিকে জনজাতীয় লোকৰ নাম লৈ কোনোবাই হুইস্কি আৰু মদ খায় ৰাতি 2-3 বজাত যি ইচ্ছা তাকে কৰি থাকিব তাক সভ্য সমাজ এখনে কেতিয়াও মানি ল'ব নোৱাৰে। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে জুবিনক গানৰ মাজেৰে নাহৰ ফুলৰ মাজেৰে সৃষ্টিৰ মাজেৰে জীয়াই ৰখাৰ আমাৰ যিটো প্ৰয়াস তাত আমি আগবাঢ়িব লাগে আৰু যি এটা উদ্ভণ্ডালি যিটো চলাব খোজে এছামে জুবিনৰ সমাধি ক্ষেত্ৰখনক লৈ সি কেতিয়াও মানি ল'ব পৰা নাযায়। আমি বিচাৰোঁ যে জুবিনক ভাল পোৱা মানুহখিনিয়ে চৰকাৰক সহযোগিতা কৰে জুবিনক ভাল পোৱা মানুহখিনিয়ে নিজে সিদ্ধান্ত লওক যে জুবিন ক্ষেত্ৰক আমি এটা মন্দিৰলৈ ৰূপান্তৰ কৰিব খোজোঁ জুবিন ক্ষেত্ৰক আমি এখন তীৰ্থস্থানলৈ ৰূপান্তৰ কৰিব খোজোঁ। এনেকুৱা সিদ্ধান্ত জুবিনক ভাল পোৱা মানুহখিনিয়ে ল'লে
চৰকাৰে কিবা এটা কৰিবৰ কাৰণে চৰকাৰেও বল পাব।